অডিও হৈছে বাতৰ মাজলৈ আৰু ইতিমধ্যে আমি জনাইছো যে আজিৰ পৰা দশম শ্ৰেণীৰ পাঠদান যেহেতু আৰম্ভ হ'ব তাৰ বাবে সকলো বিদ্যালয় সাজু হৈ পৰিছে ৰাজ্যৰ নতুন এছঅপি অনুসৰি 9 বজাৰ পৰা আৰম্ভ হ'ব দশম শ্ৰেণীৰ পাঠদান প্ৰতিটো শ্ৰেণীতে 30 জনতকৈ অধিক শিক্ষাৰ্থী থাকিব নোৱাৰিব কমেও এপালি ভেকচিন লোৱা শিক্ষক কৰ্মচাৰীকে বিদ্যালয়লৈ অহাৰ অনুমতি দিয়া হৈছে বিদ্যালয়ৰ শ্ৰেণীকোঠা চেনিটাইজ কৰি পৰিষ্কাৰ কৰিছে বিদ্যালয় কৰ্তৃপক্ষই পাঠদানৰ বাবে এনেদৰে সাজু হৈ পৰিছে ৰাজ্য বিদ্যালয়সমূহ পৰিস্থিতি উন্নত হ'লে পৰ্যায়ক্ৰমে খোল খাব অন্য শ্ৰেণীসমূহ ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ স্নাতকৰ চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পাঠদান অব্যাহত আছে নগাঁৱৰ পৰা নীলোৎপল বৰাই দেখুৱাব নগাঁও বিদ্যালয়সমূহ কেনেদৰে সাজু কৰি তোলা হৈছে নীলোৎপল আপোনাৰ পৰা জানিব বিচাৰিছো দশম শ্ৰেণীৰ পাঠদান যেহেতু আৰম্ভ হ'ব পুৱা 9 বজাৰ পৰা কেনেদৰে সাজু হৈছে নগাঁৱৰ বিদ্যালয়সমূহ হয় ৰশ্মিতা দশম শ্ৰেণীৰ পাঠদানৰ বাবে নগাঁৱৰ বিদ্যালয়সমূহ সাজু হৈছে আৰু আমি বৰ্তমান দেখুৱাই আছো পৰিৱেশ নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি পৰিৱেশ দেখুৱাই আছো এটা কথা ক'ব লাগিব যে দীৰ্ঘদিনৰ পিছত আজি এইখন বিদ্যালয় খুলিব আৰু নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে বিদ্যালয়সমূহে প্ৰাণ পাই উঠিব কাৰণ কোভিড সৃষ্ট পৰিৱেশৰ মাজত যি এক দেখিবলৈ পোৱা গৈছিল যে বিগত প্ৰায় 2টা বছৰ যি শিক্ষাবৰ্ষ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু মই দেখুৱাই আছোঁ বৰ্তমান ইতিমধ্যে দশমমান শ্ৰেণীৰ ছাত্ৰসকল আহিছে আৰু তেওঁলোকে যথেষ্ট দিনৰ পিছত যিহেতু বিদ্যালয়লৈ আহিছে আমি গতিকে সেই তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম কাৰণ ইতিমধ্যে সকলো বিদ্যালয় চেনিটাইজ কৰা হৈছে বা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰথম কোভিডে কমেও এপালি ভেকচিন লোৱা কৰ্মচাৰীক ইয়ালৈ আহিবলৈ দিয়া হৈছে মই ভাইটি তোমাৰ নাম কি আজি স্কুললৈ বহুত দিনৰ পিছত আহিছা কেনেকুৱা লাগিছে মনটো ভালে লাগিছে বহুত দিনৰ মূৰত আহিছোঁ কি নাম তোমাৰ মোৰ নাম সাব্বিৰ হুছেইন কোন ক্লাছত পঢ়া ক্লাছ 10ত পঢ়োঁ আৰু বহুত দিন স্কুল বন্ধ লগৰবিলাকো লগ পোৱা নাই পাঠদানৰ যথেষ্ট সুবিধা হৈছে অসুবিধা হৈছিল হয় আজিৰ পৰা খুলিছে অনলাইন ক্লাছ হৈ আছিলে অনলাইন ক্লাছ হৈ আছিল কিন্তু অনলাইন ক্লাছতকৈ ক্লাছত শিকাৰ যিটো মানে আগ্ৰহ সেইটো বেলেগ হয় নহয় জানো সেইটো বেলেগ আছিল বাৰু মই দেখুৱাই আছোঁ বৰ্তমান এয়া নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ দেখুৱাই আছোঁ মই দেখুৱাই আছোঁ ভিতৰৰ যিহেতু বাইদেউ আহিছে মই চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান অধ্যক্ষা আছে বাইদেউ মই যথেষ্ট দিনৰ পিছত আজি বিদ্যালয়খনৰ প্ৰাণ পাই উঠিব কাৰণ যিহেতু প্ৰায় 2টা বছৰে ক'ব লাগিব ক্ষতিগ্ৰস্ত হৈছিলে কেনেকুৱা কি ক'ব পাৰে কি অনুভৱ আমি খুব ভাল লাগিছে আজি কাৰণ আমাৰ 9টা 15 পৰা আমাৰ স্কুল হয় গতিকে আমি যোৱাকালি চেনিটাইজ কৰি থৈছোঁ প্ৰতিটো ৰুম যাতে প্ৰতিটো ক্লাছত 30টাতকৈ ওপৰ আমি ছাত্ৰ বহাৰ 30টাহে ছাত্ৰ বহাৰ ব্যৱস্থা ৰাখিছোঁ আৰু তাৰোপৰি আমি মাস্ক পিন্ধি আহিবৰ কাৰণে ল'ৰা ছোৱালীক আমি মেছেজ দিছোঁ আৰু আমি তেওঁলোকক চেনিটাইজৰ কাৰণে দুৱাৰমুখতে ব্যৱস্থা ৰাখিছোঁ পানীৰ ব্যৱস্থা ৰাখিছোঁ আৰু এটা স্বাস্থ্যসন্মত পৰিৱেশ দিবৰ কাৰণে যোৱাকালিৰ পৰা আমি যত্ন কৰি আছোঁ কমেও এপালি ভেকচিন ল'ব লাগিব নহয় আমাৰ ক্লাছ 10ৰ ল'ৰা ছোৱালীবোৰ যিহেতু 18 বছৰ তলৰ গতিকে তেওঁলোকে কৰ্মচাৰী আমাৰ সকলো কৰ্মচাৰীয়ে ভেকচিন লোৱা আছে দুপালিকৈ লোৱা আছে কাৰণ আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ সৰহভাগ কৰ্মচাৰী ইলেকশ্যনৰ ডিউটি আছিলে তাৰোপৰি আমাৰ সকলো কৰ্মচাৰী 4th গ্ৰেডৰ পৰা 3rd গ্ৰেডৰ পৰা আমাৰ শিক্ষকৰলৈকে মই প্ৰিন্সিপাললৈকে আৰু সকলোৱে দুপালি ভেকচিন ইতিমধ্যে ল'লে আমি বাহিৰত মাৰিও থৈছোঁ যে আমি সকলোৱে ভেকচিন ল'লোঁ আৰু আমি অভিভাৱকসকলকো অনুৰোধ ৰাখিছোঁ যে তেখেতসকলে যাতে জ্বৰ যদি হয় বা গাটো বেয়া থাকে তেনেহ'লে আমাক আগতীয়াকৈ জনাই তেওঁলোকক ল'ৰা ছোৱালীক স্কুললৈ নপঠায় আৰু মাস্ক পৰিধান কৰি আহিবৰ কাৰণে আমি তেওঁলোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ নিশ্চয় নিশ্চয় সকলো কোভিড বিধি মানি পেলাই চলিব আৰু মই দেখুৱাইছোঁ বৰ্তমান ইয়াত পৰিৱেশ দেখুৱাইছোঁ এয়া নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ নগাঁও এখন ঐতিহ্যমণ্ডিত বিদ্যালয় আৰু সকলোখিনি ব্যৱস্থা কৰা হৈছে মই যদি চাওঁ আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথম প্ৰৱেশ পথত চেনিটাইজাৰ ৰখা হৈছে ইয়াত চেনিটাইজ কৰা হ'ব সকলো ছাত্ৰ ছাত্ৰই ইয়াত যিহেতু এখন বালক বিদ্যালয় গতিকে সকলো ছাত্ৰই মাস্ক পৰিধান কৰি আহিব লাগিব আৰু আটাইতকৈ ভাল খবৰটো হৈছে যে এইখন বিদ্যালয়ৰ সকলো কৰ্মচাৰীয়ে কোভিড ভেকচিনৰ 2 পালি ড'জ লৈছে তেওঁলোকে বাহিৰত সেই বিষয়ে লিখি লৈছে আমি দেখুৱাইছোঁ ইয়াত চেনিটাইজ কৰোৱা হওক ইয়াতে প্ৰথমতে আছে ইয়াত চেনিটাইজ কৰা হ'ব আৰু লগতে ইয়াত আমি দেখুৱাইছোঁ যে স্ক্ৰিনিং কৰা ব্যৱস্থা কৰা হৈছে গতিকে সকলো ব্যৱস্থা আছে ভেকচিন ল'লে আপুনি দুটা ড'জ ল'লে বাইদেউ আপোনালোকৰ সকলো কৰ্মচাৰী ইয়াত লিখা আছে আমি সকলোৱে কোভিড-19ৰ টীকাকৰণ সম্পূৰ্ণ কৰিছোঁ এইখন বিদ্যালয় সম্পূৰ্ণৰূপে সকলো কৰ্মচাৰীয়ে টীকাকৰণ কৰিছে সকলোৱে 2 পালি ড'জ লৈছে গতিকে এইদৰে বৰ্তমান বিদ্যালয়সমূহ সাজু হৈছে ৰশ্মিতা আমি দেখুৱাইছে নগাঁৱৰ পৰিৱেশ নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দীৰ্ঘদিনৰ পিছত দশমমান শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব আৰু সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে সম্পূৰ্ণ কোভিড বিধি মানি তেওঁলোক সাজু হৈছে পুনৰ ছাত্ৰসকলক পাঠদানৰ বাবে ৰশ্মিতা
নিচকৈ পাঠনৰ বাবে সাজু হৈ পৰিছে নগাঁৱৰ বালক বিদ্যালয় আৰু ইতিমধ্যে নীলোৎপলে সমগ্ৰ পৰিৱেশ দেখুৱাইছে আৰু ইতিমধ্যে যিগৰাকী শিক্ষয়িত্ৰী আছে প্ৰধান শিক্ষয়িত্ৰী তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে স্বাস্থ্যসন্মত এটা পৰিৱেশ দিবলৈ চেষ্টা কৰা হৈছে যদি নীলোৎপল কিছু ভিতৰলৈ যাব পাৰে আৰু ছাত্ৰৰ যদি প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমি পাব পাৰোঁ যেহেতু 6 মাহৰ অধিক দিন বিদ্যালয়সমূহ বন্ধ হৈ আছিল আৰু গতিকে 6টা মাহৰ অন্তত অনলাইন ক্লাছ চলি আছিল যদিও আজি বিদ্যালয়লৈ গৈ তেওঁলোকে পাঠদানসমূহ শ্ৰেণীকোঠাত উপস্থিত হ'ব পাৰিব গতিকে কেনেধৰণে আজিৰ দিনটো তেওঁলোকে কেনেধৰণৰ পৰিৱেশ বা কি প্ৰতিক্ৰিয়া তেওঁলোকৰ হ'ব আমি জানিব যদি চেষ্টা কৰোঁ তেওঁলোকক প্ৰথম ইয়াত চেনিটাইজ কৰা হ'ব আৰু তেওঁলোকক স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা হৈছে গতিকে তেওঁলোকৰ আমি ইয়াত দেখুৱাইছোঁ কি ব্যৱস্থা কৰিছে টেম্পাৰেচাৰটো সিহঁতৰ কিমান আছে সিহঁতৰ প্ৰত্যেকজন ষ্টুডেণ্টৰে আজি আমি টেম্পাৰেচাৰটো আমি ৰাখিম কেনেকুৱা জুখি পেলাই যিমান হ'ব এতিয়া 36.1 এটা ষ্টুডেণ্ট আমি পাইছোঁ তোমাৰ নামটো কি আছিলে সৌৰভ মণ্ডল মই দেখুৱাইছোঁ মই আৰু এজন ছাত্ৰ আহিব তেওঁক বৰ্তমান দেখুৱাইছোঁ বৰ্তমান সেয়া চেনিটাইজ কৰিছে প্ৰথম তাৰপিছত স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিছে মই সৌৰভৰ পৰা জানিব চেষ্টা কৰিম সৌৰভ মই তোমাৰ পৰা জানিব চেষ্টা কৰিম সৌৰভ নিশ্চয় গতিকে স্বাস্থ্যসন্মত পৰিৱেশ এটা দিয়াৰ চেষ্টা কৰা হৈছে আৰু চেনিটাইজ কৰা হৈছে আৰু এনেদৰে থাৰ্মেল টেম্পাৰেচাৰ তেওঁলোকৰ জোখা হৈছে আৰু এনেদৰে এতিয়া বিদ্যালয়সমূহ সাজু হৈ পৰিছে শ্ৰেণী পাঠদানৰ বাবে আমি এই মুহূৰ্তত যোৰহাটলৈ যাবলৈ চেষ্টা কৰিম যোৰহাটত গৌতম বৰা সাজু হৈছে আমাৰ বাবে গৌতম আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যোৰহাটৰ পৰিৱেশ কেনেধৰণৰ আৰু কেনেদৰে এতিয়া সাজু হৈ পৰিছে যোৰহাটৰ বিদ্যালয় নিশ্চয়কৈ ৰশ্মিতা বহু মাহৰ পিছত আজি 10ম শ্ৰেণীৰ শ্ৰেণীকোঠাসমূহ খুলিছে ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু যোৰহাটৰ অন্যান্য বিদ্যালয়সমূহৰ লগতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ও সাজু হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিম যে মোৰ পিছফালে এনেধৰণে ক্লাছৰুমসমূহত বৰ্তমান যিসকল ছাত্ৰী তেওঁলোক আজি পুৱাৰ ভাগৰ পৰা আহি সাজু হৈছে দীৰ্ঘ দিনৰ অন্তত এনেধৰণে বিদ্যালয়লৈ আহিছে আৰু তেওঁলোকৰ বিদ্যালয় কোঠাসমূহত যিধৰণে চৰকাৰে কোভিড বিধি মানি দিছে যে প্ৰতিটো শ্ৰেণীকোঠাতে 30গৰাকীকৈ ছাত্ৰ বা ছাত্ৰী তেওঁলোকে বহিব পাৰিব আৰু ঠিক সেইদৰে আমি দেখুৱাইছোঁ যে বৰ্তমানো তেনেধৰণে প্ৰস্তুতি চলি আছে আৰু যিসকল ছাত্ৰী ইয়ালৈ আহিছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ভণ্টি কথা এটা সোধোঁ কিমান দিনৰ পিছত আহিছে স্কুললৈ 6 মাহৰ পিছত আহিছোঁ 6 মাহৰ পিছত আহিছোঁ ভাল লাগিছে আহি লগৰ যিখিনি আছিলে তেওঁলোকক 6 মাহৰ পিছত লগ পাইছা নেকি হয় হয় 6 মাহৰ পিছতে লগ পাইছোঁ পাছত অনলাইন ক্লাছ কৰিছিলা নাই ঘৰত হয় কৰিছিলোঁ ভাল লাগিছে আজি ইমান দিনৰ মূৰত স্কুললৈ আহিছোঁ ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰী আছে আমি তেওঁলোকৰ পৰাও প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম আৰু এগৰাকী ভণ্টি আহিছে ভণ্টি কিমান দিনৰ পিছত আহিছে স্কুললৈ এবছৰ পিছত আহিছোঁ এবছৰমানৰ পিছত আহিছোঁ এবছৰৰ পিছত আহিছে কেনেকুৱা লাগিছে আজি আহি ভালেই লাগিছে ভাল লাগিছে হয় ধন্যবাদ জনাইছোঁ আৰু ৰশ্মিতা এই বিদ্যালয়ত আমি যেতিয়া প্ৰধান শিক্ষয়িত্ৰীৰ সৈতে কথা পাতিছিলোঁ তেখেতে কৈছিল যে প্ৰথম অৱস্থাত যিসকল ছাত্ৰী আছে তেওঁলোকৰ বিশেষকৈ মানসিক এই কোভিডৰ পৰিস্থিতিৰ পিছত যেতিয়া বিদ্যালয়লৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক সহজ হ'বৰ বাবে বা যিসকল লগৰীয়া আছে সখী আছে তেওঁলোকৰ সৈতে কথা বতৰা পাতি এক প্ৰকাৰে মানসিকভাৱে যাতে সন্তুলনটো সুস্থিৰ কৰিব পাৰে তাৰ ওপৰত বেছি গুৰুত্ব দিছে আমি শিক্ষক আছে জানিব চেষ্টা কৰিম যে ছাৰ কেনেধৰণৰ প্ৰস্তুতি চলিছে আমাৰ চৰকাৰী নীতি নিৰ্দেশনা মতে আজি যিটো বিদ্যালয় খোলাৰ যিটো প্ৰক্ৰিয়া লৈছে সেই প্ৰক্ৰিয়া হিচাপে আমি বিদ্যালয়ৰ গেটৰ মুখতে চেনিটাইজ কৰিছোঁ ছাত্ৰীসকলক তাৰপিছত ৰুমবিলাকত প্ৰত্যেক বেঞ্চত 2জনীকৈ এটা ৰুমত 30জনীকৈ আমি আমাৰ 140জনী ছোৱালীক 4টা ছেকশ্যনত ভাগ কৰিছোঁ তেনেধৰণে আমি চৰকাৰী নীতি নিৰ্দেশনা সম্পূৰ্ণ কোভিড প্ৰট'কল মানি কামগিৰি কৰিছোঁ আৰু ছাত্ৰীসকলে কেনেকুৱা আজি পাঠদান হ'ব আজি ভালদৰে আজি এবাৰ আমি প্ৰগ্ৰেম বনাই থৈছোঁ সম্পূৰ্ণভাৱে আমি পাঠদান ব্যৱস্থা কৰিছোঁ সকলো শিক্ষক শিক্ষয়িত্ৰী আমাৰ আহিয়ে আছে বিদ্যালয়লৈ গতিকে আমি ভাবোঁ আমাৰ বিদ্যালয়ৰ সম্পূৰ্ণ ছাত্ৰীসকলক সুন্দৰভাৱে পাঠদান কৰাত কোনো অসুবিধা আহি নপৰে নিশ্চয় আমি ধন্যবাদ জনাইছোঁ যোৰহাটৰ পৰা গৌতমে দেখুৱালে এই যোৰহাটৰ বিদ্যালয়সমূহ এনেদৰে সাজু হৈ পৰিছে আৰু ইতিমধ্যে প্ৰতিটো শ্ৰেণীকোঠাতে 30জনকৈ শিক্ষাৰ্থী ইতিমধ্যে বান্ধি দিয়া হৈছে যেনেদৰে চৰকাৰী যি SOP আছে সেই SOP মানি চলিবলৈ চেষ্টা কৰা হৈছে যোৰহাটৰ পৰিৱেশ গৌতমে দেখুৱালে ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এতিয়া ৰাজ্যৰ বিদ্যালয়সমূহ 10ম শ্ৰেণীৰ পাঠদানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে আৰু চেনিটাইজ কৰা হৈছে ভেকচিন লোৱা সকলো শিক্ষক কৰ্মচাৰী ৰাজ্যৰ পৰা আহিব আৰু সমান্তৰালভাৱে সকলো শিক্ষাৰ্থীকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এনেদৰে ৰাজ্যৰ
বিদ্যালয়সমূহ আজিৰ পৰা সাজু হৈছে পাঠদানৰ বাবে 10ম শ্ৰেণীৰ পাঠদান আজিৰ পৰা আৰম্ভ হ'ব 9 বজাৰ পৰা খবৰ মিডিয়া মাতৰ সময় হৈছে আনেদি বিৰতিৰ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট যোনটো নিউজ 18 যোনটো এটা ইনিচিয়েটিভ লৈছে চ' খুব ভাল পদক্ষেপ চ' আই উইচ দেম বুজিছো বাতৰি শেষলৈ হাফ পেণ্ট বিতৰ্কৰ বিভাগীয় তদন্ত আৰম্ভ তেজপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈ তিনিজনীয়া কমিটি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ডিন ডক্টৰ জয়ন্ত ডেকাৰ অধ্যক্ষতাত গঠন কৰা হৈছিল তিনিজনীয়া তদন্ত কমিটি ইফালে নিজৰ স্থিতিত অটল আছে প্ৰৱেশিকা পৰীক্ষা নিৰীক্ষকৰ দায়িত্ব থকা তিনিগৰাকী নিৰীক্ষক তদন্ত কমিটিৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিলে তিনিগৰাকী নিৰীক্ষকে হাফ পেণ্ট পৰিধান কৰি অহাৰ বাবে পৰীক্ষা দিবলৈ বাধা দিয়াৰ পিছতো ছাত্ৰীগৰাকীয়ে পৰীক্ষা দিয়া বুলি মন্তব্য কৰিছে নিৰীক্ষক JN প্ৰধানী দীপাংকৰ শইকীয়া আৰু ৰাজাউল ইছলামে তদন্ত আজিৰ পৰা আৰম্ভ হৈছে আমাক পৰহিয়ে দিছেহে অৰ্ডাৰ গতিকে আমি বিলম্ব কৰা নাই তদন্তৰ লগে লগে তেজপুৰলৈ আহিছোঁ তেজপুৰত এটা ঘটনা হৈছিলে আৰু গুৱাহাটীত দুই এটা কিবা ঘটনা হৈছিলে তাৰ কাৰণে এটা তদন্ত কৰিবলৈ দিছে গতিকে তদন্তটো সময় আমি যাক সুধিবলৈ দৰকাৰ বুলি ভাবোঁ তদন্তত গতিকে সেইখিনি মানুহক আমি সোধা পোছা কৰি আমি এটা ৰিপৰ্ট আমি দিম বিশ্ববিদ্যালয়ৰ ওচৰত বাকীখিনি বিশ্ববিদ্যালয়ে যি ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকে কৰিব কিমান দিনৰ ভিতৰত আমাকতো 10 দিন দিছে সময় চাওঁ আমি 10 দিনত শেষ কৰিব পাৰিলে 10 দিনতে শেষ কৰি দিম আমি ঠিক আছে তিনিজন আছে 3জন মানুহ আছে গতিকে 3জন মানুহৰে কমিটিটো আৰু আমি ৰিপৰ্টটো যেতিয়া দিব পাৰোঁ আৰু সোনকালে যিমান সোনকালে পাৰোঁ আমি হেমন্ত নাথে জনাব শেহতীয়া খবৰ হেমন্ত ইতিমধ্যে যিহেতু তেজপুৰত এই ঘটনা সংঘটিত হৈছিল আৰু ইতিমধ্যে তিনিজনীয়া বিশেষ কমিটি তদন্ত কমিটি গঠন কৰি দিয়া হৈছে হাফ পেণ্ট বিতৰ্কৰ গতিকে কেনেদৰে আগবাঢ়িছে এই বিভাগীয় তদন্ত আপোনাৰ পৰা আমি শেহতীয়া খবৰখিনি জানিব বিচাৰিছোঁ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা তেজপুৰৰ যি হাফ পেণ্ট কাণ্ড সেই হাফ পেণ্ট কাণ্ড শেহতীয়াকৈ মূৰ লৈছে আৰু যিহেতু এই ঘটনা সৰ্বত্ৰ এক ব্যাপক হাৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল পিছতে অসম কৃষি বিশ্ববিদ্যালয়ে এক তদন্ত সমিতি গঠন কৰি দিছিল আৰু যোৱাকালি এই তদন্ত দলটিয়ে তেজপুৰত উপস্থিত হৈ যি পৰীক্ষা নিয়ন্ত্ৰক আছিল GRMT আৰু বিশ্ববিদ্যালয়ৰ ডক্টৰ জয়ন্ত ডেকাৰ নেতৃত্বত অহা কমিটিখনত BK শৰ্মা আৰু RN তেওঁলোকো আছিল আৰু তিনিজনীয়া এই হেমন্ত ধন্যবাদ জনাইছো আমি পুনৰ আপোনাৰ কাষলৈ যাম যিহেতু হাফ পেণ্ট বিতৰ্কৰ বিভাগীয় তদন্ত ইতিমধ্যে আৰম্ভ হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে তেজপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰত উপস্থিত হৈছে তিনিজনীয়া কমিটি আৰু ইতিমধ্যে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে 10 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 10 দিনৰ ভিতৰতে তিনিজনীয়া কমিটিয়ে তদন্তৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব পৰৱৰ্তী খবৰ বাৰমুখীয়া গাঁৱৰ পৰা টকিঅ' অলিম্পিকলৈ সফলতাৰ যাত্ৰা লাভলীনা বৰগোহাঁইৰ টকিঅ'ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনাৰ দুচকুত বাঁহ বান্ধিছে এতিয়া পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদকৰ স্বপ্নই ভাৰতীয় পতাকা বিশ্বৰ বুকুত উৰুৱাইছে লাভলীনা বৰগোহাঁই গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱত জন্ম লাভ কৰা লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত সফল হৈছিল লাভলীনাই অসম তথা দেশলৈ আজৰি আনিছিল অলিম্পিকৰ পদক 1896 চনৰ পৰা 2021 চনলৈ অলিম্পিকৰ এটা পদকৰ বাবে অসমে অপেক্ষা কৰিবলগীয়া হৈছিল 125 বছৰ অলিম্পিকৰ ইতিহাসত অসমৰ 5গৰাকী খেলুৱৈ অংশ লৈছিল তাৰ মাজৰে লাভলীনা বৰগোহাঁইয়ে অৰ্জন কৰে পদক প্ৰকৃততে শৈশৱতে লাভলীনা বৰগোহাঁইয়ে দেখিছিল অলিম্পিকৰ সপোন যাৰ বাবে প্ৰথমে মুৱাই ঠাই খেলা লাভলীনাই সুযোগৰ সৎব্যৱহাৰ কৰি আজিৰ পৰা 9 বছৰৰ আগতে বক্সিং শিকিবলৈ গুৱাহাটীলৈ আহিছিল চায়ে লাভলীনাৰ প্ৰতিভা দেখি 2012 চনত তেওঁক নিৰ্বাচিত কৰিছিল প্ৰতিভাৱান লাভলীনাই অতি কম সময়তে আয়ত্ত কৰি লৈছিল বক্সিং আৰু ৰিঙত ক্ৰমাৎ দুৰ্দান্ত হৈ পৰিছিল বক্সিং প্ৰশিক্ষক পদুম বড়োৰ তত্ত্বাৱধানতে
বক্সিঙৰ আ ক খ শিকিছিল মৰম লগা লাভলিনাই। লাভলিনাৰ শৈশৱ, বক্সিং আৰু সফলতাৰ বিষয়ে নিউজ 18ক সবিশেষ জনালে বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতাই। বাৰমুখীয়া গাঁৱৰ পৰা প্ৰথম চিলেকশ্যন ট্ৰাইললৈ আহিছিলে, তো চাইত প্ৰথম আৰম্ভ কৰিলে। একচুৱেলি চাই আৰম্ভ কৰাৰ আগতে আমি নেশ্যনেল পঠালোঁ, ছাব জুনিয়ৰ নেশ্যনেল। তো ছাব জুনিয়ৰ নেশ্যনেলত যেতিয়া তাই গ'ল্ড মেডেল পাই আহিলে, তাৰপিছত চাই গুৱাহাটীতে তাই থাকিলে বৰ্ডিং হেৰিত। তো তাৰপিছৰ পৰাই লাভলিনাৰ আৰম্ভ হ'ল। টকিঅ'ত সফল হোৱা লাভলিনা বৰগোহাঁইৰ সন্মুখত এতিয়া এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু অলিম্পিক গেমছ। লাভলিনাৰ দুচকুত বাঁহ বান্ধিছে পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদকৰ স্বপ্নই, যাৰ বাবে এমাহ জিৰণি লোৱাৰ পিছত লাভলিনাই পুনৰ নামিছে বক্সিং ৰিঙত, চলাইছে কঠোৰ অনুশীলন। লাভলিনাই অকণো সময় নষ্ট কৰা নাই। ইয়াত যিমান দিন থাকিলে তাৰপিছত গৈ আকৌ এতিয়া বেংগলোৰত তাই ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিঙৰ কৰি আছে, তাই কেম্পত নিজৰ পাৰ্চনেল হেৰি কৰি আছে। তো আমি আশা ৰাখিছোঁ লাভলিনাই আহিব লগা দিনত ভালকৈ আৰু কৰিব আৰু আমাক আৰু গৌৰৱান্বিত কৰিব লাভলিনাই। লাভলিনাৰ সফলতাৰ বাবে অসম চৰকাৰৰ ক্ৰীড়া নীতি অনুযায়ী তেওঁ লাভ কৰে 1 কোটি টকা, DSP চাকৰি তথা পেৰিছ অলিম্পিক পৰ্যন্ত প্ৰতিমাহে 1 লাখ টকাৰ সাহায্যও লাভ কৰে। লাভলিনাৰ 5গৰাকী প্ৰশিক্ষকেও পায় 10 লাখ টকাকৈ পুৰস্কাৰ। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লাভলিনাক মৰমেৰে উপচাই দিছে আৰু ৰাজ্যবাসীয়েও শুভেচ্ছা দিছে পেৰিছ অলিম্পিকৰ বাবে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে অসম আৰু ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই অনা লাভলিনা বৰগোহাঁয়ে মোৰ পিছফালে থকা গুৱাহাটী চাইৰ এই ৰিংটোতে অনুশীলন চলাইছিলে প্ৰাৰম্ভিক পৰ্যায়ত। লাভলিনাই এতিয়া পুনৰ উভতি গৈছে বাংগালোৰৰ বক্সিং কেম্পলৈ। লাভলিনাৰ লক্ষ্য হ'ল আগন্তুক এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু 2024 চনৰ পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদক। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। समय से गुड मॉर्निंग 18 पर विदाय लोৱাৰ नमस्कार। ये बड़ी खुशी की बात है कि न्यूज़ 18 ने राइजिंग स्पोर्ट्स शाइनिंग नॉर्थ ईस्ट कैंपेन एक जो शुरू किया है, जो कि आज की आवश्यकता है, रियलिटी है। क्योंकि जिस तरीके से देश में और पूरी दुनिया में महामारी आई है, उससे हमको स्वस्थ रहने के लिए खेलने में भाग होना ज़रूरी है, खेल में भाग लेना ज़रूरी है, किसी भी उम्र का हो। तो मेरी इस कैंपेन के लिए न्यूज़ 18 को और पूरे नॉर्थ ईस्ट के लोगों को